বেঙেনা খাই কোনে বেয়া পায় বেঙেনা আপুনি ব্যৱহাৰ কৰেনে খাদ্যত বহু উপকাৰ আছে বেঙেনাৰ উপকাৰিতা জানিলে আচৰিত হ'ব আপুনি বেঙেনাৰ আছে এইসমূহ উপকাৰিতা বেঙেনা ভাৰতীয় পৰিয়ালৰ আটাইতকৈ প্ৰিয় পাচলি ইয়াৰ পৰা বহুতো ৰেচিপি তৈয়াৰ কৰা হয় বহুলোকে ইয়াক ভাজি বনাই খায় যদিও বহুলোকে পিটিকা কৰি খোৱাটো পছন্দ কৰে এই পাচলি খাবলৈ যথেষ্ট সুস্বাদু হয় কিন্তু আপুনি বাৰু জানেনে বেঙেনা কেৱল সুস্বাদুই নহয় এই বেঙেনাৰ আছে বহু উপকাৰী গুণ বেঙেনাৰ উপকাৰিতাৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছো বেছিভাগ মানুহেই কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যাত ভোগে আপুনিও বেঙেনা খোৱাৰ ফলত গেছ কোষ্ঠকাঠিন্য আৰু পেটৰ অন্যান্য সমস্যাৰ পৰা সকাহ পাব পাৰিব বেঙেনাৰ সবজি হৃদৰোগীসকলৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় বেঙেনাৰ নিয়মীয়া সেৱনে হৃদযন্ত্ৰ শক্তিশালী কৰে আৰু হৃদৰোগ পৰিহাৰ কৰে শীতৰ বতৰত আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি দুৰ্বল হৈ পৰে বেঙেনাত থকা ভিটামিন সি এ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে আহাৰত বেঙেনা অন্তৰ্ভুক্ত কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব পাৰি বেঙেনাত চৰ্বি আৰু কেলৰিৰ পৰিমাণ অতি কম থাকে যি ওজন হ্ৰাস কৰাত সহায় কৰে যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে তেন্তে আপুনি আহাৰত বেঙেনা অন্তৰ্ভুক্ত কৰিব পাৰে আইৰণ জিংক ফলেট আৰু ভিটামিন এ বি আৰু সি মানসিক স্বাস্থ্যৰ বাবে উপযোগী বুলি গণ্য কৰা হয় যিবোৰ বেঙেনাত প্ৰচুৰ পৰিমাণে পোৱা যায় আহাৰত বেঙেনা অন্তৰ্ভুক্ত কৰি আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব পাৰে আৰু স্মৃতি শক্তি বৃদ্ধি কৰিব পাৰে এইদৰে বহু গুণেৰে সমৃদ্ধ বেঙেনা আপুনি যদি সেৱন নকৰে তেতিয়াহ'লে খাব পাৰে বেঙেনা নিউজ ডেস্ক ৰিপৰ্ট নিউজ.com